শংকিত নহয়, সাৱধান হওক। খহনীয়াৰ কবলত লখিমপুৰৰ ধলপুৰৰ বনপুৰৈৰ ব্ৰহ্মপুত্ৰৰ মথাউৰি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত খহনীয়াগ্ৰস্ত অঞ্চলত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। শাওণমহীয়া বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে মহাবাহু ব্ৰহ্মপুত্ৰ। লখিমপুৰ জিলাৰ অন্তৰ্গত বনপুৰৈ জামুগুৰিত এক প্ৰকাৰ কালৰূপ ধাৰণ কৰিছে বুঢ়ালুইতে। খহাই নিছে আৰিমৰা জামুগুৰি সংযোগী মথাউৰিটোৰ এটা বৃহৎ অংশ। 7মান বজাতে বস্তুটো খহি গ'ল। 7মান বজাৰ পৰা ঠিক 10-11মান বজালৈকে ইয়াত মানুহ তেনেকৈ বিভাগীয় মানুহ নাই, পাবলৈ নাই। ইয়াত আমি দিনত আহিলে আমি কেতিয়াবা কওঁ যে ৰাস্তাত অলপ মাটি ৰাখি থওক, মাটিবোৰ নাৰাখে। আমি কওঁ যে ৰাতি বেলি মাটি লাগিব পাৰে, নদীখন অতি দ্ৰুতগতিত আহি আছে, তেওঁলোকে ইয়াত কাম নকৰে, কাম কৰিব সিফালে য'ত মানে কোনো অসুবিধাৰ সন্মুখীন নহয় সেই তাত কাম কৰি পেলাই লুটিবলৈ চেষ্টা, আগত কিবা কাম কৰি লুটিবলৈ চেষ্টা, পিছত কাম কৰি কিবা লুটিবলৈ, মানে এই বস্তুটো কেনেকৈ পাৰ হৈ গৈ লুটিব পাৰি বৰ্তমান সেইটো বিভাগীয় হওক ঠিকাদাৰেই হওক তেনেকুৱা মানে এটা ব্যৱস্থা চলি আছে। টোপনিটোতো নাই ইয়াত কালি কিমান মানুহ 7টা-8টা বজাতে এই এক্সিডেণ্ট হৈছে। এই এক্সিডেণ্টৰ পৰা ঠিক 11মান বজালৈকে মানে ইয়াত কোনো কামৰ কোনো ব্যৱস্থা কৰিব পৰা নাই। তাৰপিছত যেতিয়া ৰাইজে চিঞৰ বাখৰ কৰিলে, তাৰপিছত আহি পেলাই সীমিতভাৱে এয়া মানে ওপৰটো কাটি ইয়াত মানে বস্তা ভৰাই পেলাই সেইকেইটাকে বস্তা ভৰাই সেয়াত থৈ দিলে। ব্ৰহ্মপুত্ৰই মথাউৰিটোৰ 120 মিটাৰ অঞ্চলৰ প্ৰতি কঢ়িয়াইছে ভাবুকি। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰিছে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে মথাউৰিত হোৱা খহনীয়াৰ কথা শুনিয়েই শংকিত হৈ পৰিছে নৈপৰীয়া জনতা। নিশাই টালি টোপোলা বান্ধি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে। ৰাতিৰ কাৰণে প্ৰেছাৰ উঠি গ'ল, ডাক্তৰ আনি বেজি দিছে। তাৰ উপৰি আকৌ কি গাড়ী চাৰি নিও তাত থৈছেগৈ, তাৰমানে কাপোৰ কানি বান্ধি হেৰি কৰি পেলাই চব নিলে। এতিয়া মানুহকেইটা মানে ভিতৰতে পৰি আছোঁ আৰু ছোৱালীটো প্ৰেছাৰ উঠি অসুখ হৈ পৰি আছে। ছোৱালীজনী ল'ৰাটো ভয়ত খালে মেইনকৈ আহিলে বুলি কওঁতেনে সিহঁতে মানে কি হৈছে বুলি কৈ হেৰিয়ে হৈ গৈছে। এতিয়া সৰু সৰু ল'ৰা ছোৱালীকেইটা এতিয়া আমাৰ ভাইটি এটা কেঁচুৱাটো নি পেলাই এতিয়া হেৰি কৰি তাত থৈ আহিছে বৰবৰীত। ইয়াৰ বিপৰীতে নিশাই খহনীয়াগ্ৰস্ত অঞ্চলত উপস্থিত হ'ল স্থানীয় বিধায়ক ভূপেন বৰা। মঙলবাৰে নিশাৰে পৰা তৎপৰতাৰে মথাউৰি মেৰামতিৰ কামত লাগিছে জলসম্পদ বিভাগ। বুধবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। এতিয়া মোটামুটি ষ্টেবল পজিশ্যনলৈ আহিছে, কিন্তু কৰিবলগীয়া আছে, এতিয়াও কাম কৰি থাকিব। য'ত যিখিনি আছে, য'ত জিঅ' বেগ লগাব লাগে বা অন্যান্য মাটি দিব লাগে, বালি দিব লাগে, গোটেই ব্যৱস্থাটো কৰি থাকিব। আৰু তাৰ পিছতে স্থায়ীভাৱে কাম কৰিবৰ কাৰণে যিখিনি ব্যৱস্থাৰ দৰকাৰ, 3 মিটাৰমান ঠাই নতুনকৈ কৰাৰ প্ৰয়োজন আছে। আৰু তাৰ ওলোটা ফালেও অলপ জিঅ' টিউব দিয়াৰ প্ৰয়োজন আছে বুলি ৰাইজে আৰু বিভাগৰ বিষয়েও জনাইছে। সেই কামখিনি কৰিবৰ কাৰণে এষ্টিমেট কৰা বা যি কৰিব লাগিব বিভাগীয় কাম কৰাখিনি কৰি থাকিব। সেইখিনি কামো আমি ভৱিষ্যতে কৰিব লাগিব। উল্লেখ্য, জামুগুৰি আৰু আৰিমৰা সংযোগী মথাউৰিটো ছিঙিলে বানৰ কবলত পৰিব বিহপুৰীয়া আৰু গহপুৰ সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল। বিহপুৰীয়াৰ পৰা জগত বৰা আৰু গহপুৰৰ পৰা পৰশ শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।